Hey friends, welcome to Sondipon YouTube আৰু স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোলে আৰু ঠাণ্ডা বতৰ আজি হৈছে সোমবাৰ আৰু যোৱা কালি মানে 5 মে 2024 তাৰিখে আমি মানে যোৰহাট কৰঙা মানে মন্দিৰ এটাত মানে মানুহ এঘৰৰ কাষত মানে মন্দিৰ এটা আছে সেই মন্দিৰতে মানে যিজন মানে ঘৰটোৰ যিজন গৃহস্থ তেখেতেই মানে তেখেতৰে মন্দিৰ তেখেতে পূজা পাতল কৰি ভাল পায় তেখেতেই মানে ডাঙৰকে কালী পূজা এভাগ মানে আমি পাতিম বুলি ভাবি আছিলোঁ প্লেন চলি আছিলে তেখেতে মানে পাতি দিলে আৰু মই মানে ভয়েস অভাৰ কৰি আছোঁ মানে আপোনালোকে মানে মোৰ লিপচিংটোত মানে অলপ খেলি মেলি পাব পাৰে কাৰণ মই সাউণ্ডটো একদম নাইকিয়া কৰি পেলাই মই মানে ভয়েস অভাৰ দি আছোঁ পিছফালৰ পৰা গতিকে মানে আমাৰ আটাইতকৈ ডাঙৰ আজিলৈকে নোহোৱা পূজা হয় সেইটোৱে হৈছে কালী পূজা আমাৰ মানে মায়ে পাপাই মানে মিলি এনেকৈ কৰিছে বহুত দিনৰ পৰা মানে প্লেনিং চলি আছিলে যে কৰিব চব বলক আমি আজি পূজাভাগ আমি কালী পূজাভাগ যোৰহাট কৰঙাৰ এঘৰ মানুহৰ ঘৰত দিছিলোঁ কালী পূজাভাগ তেখেতে খুব সুন্দৰভাৱে কম খৰচত কালী পূজাভাগ আয়োজন কৰি দিছিলে মানে মানুহ ঘৰৰ যিজন গৃহস্থ তেখেতেই পূজা পাতল এইবোৰত ইণ্টাৰেষ্ট আছে মানে ভাল পায় আৰু তেখেতৰ ঘৰৰ কাষতে আপোনালোকে চাব পাৰে ঘৰৰ কাষতে এইটো মন্দিৰ আছে একেবাৰে ঘৰটোত লাগিয়ে মানে ডাঙৰ মন্দিৰ আৰু এইটো মানে মানুহ বহিবৰ কাৰণে খোৱা বোৱা কৰিবৰ বাবে মানে এইটো হল ৰেডি কৰি থৈছে আৰু মই মন্দিৰটো দেখাই আছোঁ এইটো হৈছে সেইটো মানে মন্দিৰ চাওক এঘৰ মানুহৰ ঘৰ কিন্তু কিমান ধুনীয়াকৈ কিমান পৰিষ্কাৰকৈ ৰাখিছে এই ঘৰ ছাইডতে সেয়া মানুহজনৰ ঘৰ যিজন গৃহস্থ আৰু তেখেতে এইবোৰ পূজা পাতল কৰি থাকে আমাৰ পূজাভাগ ৰাতি আছিলে আৰু আমি যিহেতু 5 মে 2024 তাৰিখে পূজাভাগ কৰঙাৰ কালী মন্দিৰত দিছিলোঁ যোৰহাটৰ গতিকে মানে ইমান মানুহ নাছিলে মানে আমি যিহেতু প্ৰথমতেই যাব লাগে প্ৰথমতেতো একেবাৰে মানুহ নাছিলে কিন্তু পিছলে মানুহবোৰ হ'ল আৰু সেইটো মন্দিৰ তেখেত মানে খুব জ্ঞানী মানুহ আৰু সেইজন মানুহ আপোনালোকে হয়তো অলপকৈ দেখি আছে আমি তেখেতৰ লগত ভালকৈ আমি নিজাববীয়াকৈ কথাবোৰ পাতি আছে মাহঁতে এইটোৱে আৰু মন্দিৰ আৰু কালী গোসানীৰ মূৰ্তি হিচাপে তেনেকুৱাকৈ নাই তেওঁৱে চব আয়োজন কৰি কম খৰচত পূজাভাগ কৰি দিছে নামটো দিব নে মতা নামটো দিব গতিকে আপোনালোকে চাব পাৰে এইটো হৈছে মন্দিৰ এতিয়া আমাক বহিবলৈ স্থানটো গ্ৰহণ কৰিবলৈ আমাক দিছে আৰু ইয়াত দেখিছে অকণমানকৈ দেখুৱালোঁ যে হোমৰ ব্যৱস্থাও কৰা গৈছে আপোনালোকে যে দেখি আছে তলত খৰি আৰু তেখেতে আৰম্ভণিটো কৰিছে আৰু তেখেত খুব জ্ঞানী মানুহ আচলতে আৰু কালী পূজাভাগ বৰ ধুনীয়াকৈ তেখেতে কৰিছে মানে উপভোগ কৰিব লগা কালি যিহেতু বৰষুণৰ বতৰ সেইকাৰণে তেখেতৰ ফালৰ পৰা 15-20 জন মানুহ আছিলে কিন্তু আমাৰ ফালৰ পৰা 4-5 জন আমি মানুহ নিমন্ত্ৰণ কৰিছিলোঁ গতিকে এতিয়া আপোনালোকে পূজাভাগ উপভোগ কৰক আৰু ময়ো উপভোগ কৰোঁ লেটছ ষ্টাৰ্ট ব্রহ্মা সরস্বতী বিদ্যানা বিদ্যায় নমঃ কিঞ্চিত বিদ্যাম কালিকা মহাদেব নমঃ অস্তায় ব্রহ্মা সরস্বতী বিদ্যাকাল বিষ্ণুদানি বর্ধন বিদ্যায় নমঃ সরস্বতী কালিকা মহাদেব নমঃ অস্তায় ব্রহ্মা সরস্বতী বিদ্যা প্রাণ রসক উষ্ণ দলায় নমঃ কিঞ্চিত দলম কালিকা মহাদেব নমঃ অস্তায় ব্রহ্মা সরস্বতী লক্ষ্মী দেবতায় মিষ্টান্নাদি বিদ্যায় নমঃ
কালিকা মহাদেব ভম্বয়ে নমঃ অস্তায় বৃহস্পতি দেবতায় ধরা দেবতায় অস্তায় নমঃ ইদং বস্ত্রং প্রদীপ কালিকা মহাদেব ভম্বা ওইধলমেশ্বর নিবেদয়ামি সমর্পয়ামি সন্দদামি ভূষচ্ছা কালিকা মহাদেব ভম্বা নামহং বন্দে আমি সমর্পয়ামি সন্দদামি কমলা মহাদেব ভম্বা নামহং বন্দে Padahal bila baca menghakan menghabuirobaya menghakan menghabuirobaya menghakan menghabuirobaya itu kan menghakan menghabuirobaya menghakan menghabuirobaya menghakan menghabuirobaya menghakan menghabuirobaya itu puspang menghakan এয়া দেখিছে তেখেতে নিজাববীয়াকৈ হোমৰ ব্যৱস্থাও তেখেতে নিজে কষ্ট কৰি এইবোৰ গোটাই পেলাই তেখেতৰ মানুহৰ লগত মানে ব্যৱস্থা কৰি লৈছে নিজে মানে তেখেতে নিজে সব আয়োজন কৰি লৈছে আৰু কিমান ধুনীয়াকৈ হোমটো কৰিছে চাওকচোন দেখিয়ে ভাল লাগি যায় আৰু মাতটো বৰ স্পষ্ট মানুহজনৰ যিজনে কৰি আছে আপোনালোকে হয়তো দেখিছে মানুহজনক বস্তুবোৰ দি আছে লাহে লাহে এয়া হৈছে হোমৰ যিখিনি মানে যিখিনি কাম যিখিনি থাকে হোমটো কৰি থাকোঁতে সেয়া তেখেতে খুব সুন্দৰকৈ চলাই নি আছে গতিকে আপোনালোকে উপভোগ কৰক মই উপভোগ কৰোঁ যিজনে কৰি আছে তেখেতে মানে ঘৰতে কৰে আৰু তেখেতে মানে ইমান ধুনীয়াকৈ পূজাভাগ চলাই নিছে যে পূজাভাগ চালে চাই থাকিবলৈকে মন যায় একেবাৰে মানে শান্তিপূৰ্ণ বুলি যে কয় এটা পৰিৱেশত যিভাগ মানে পূজা যিভাগ আয়োজন কৰিছে একেবাৰে শান্তিপূৰ্ণ মানে ভিতৰুৱা পৰিৱেশত কিন্তু খুব সুন্দৰকৈ মোৰ কেমেৰা কোৱালিটিটো যদিও ইমান ভাল নহয় তথাপিও মই জুম কৰি তেখেতক পূজাভাগ দেখাবলৈ মই চেষ্টা কৰি আছোঁ তেখেতে সকলোৰে মংগলৰ কাৰণে খাটি আছে আৰু যিসকলক নিমন্ত্ৰণ কৰিছিলোঁ আহিব নোৱাৰিলে তেওঁলোকে ইয়াৰ পৰাই খাটক যাতে তেখেতসকলৰ ভাল হওক আৰু যিসকলক মাতিব নোৱাৰিলোঁ নেক্সট টাইম কিবা পূজা পাতিলে নিশ্চয় মাতিম কিন্তু এইবাৰ মাতিব নোৱাৰিলোঁ আৰু ভইচ অভাৰ কৰি আছোঁ ময়ো চাই আছোঁ ভিডিঅ'টো খুব সুন্দৰ এটা ভিডিঅ' গতিকে এয়া আমি চাকি তাকি ধূপ চুপ জ্বলাওঁ আপোনালোকে উপভোগ কৰি থাকক আৰু এয়া হৈছে চবে যে খোল তাল গগনা মানে যি আছে আৰু যি মানে আপোনালোকে যে দেখিছে বজাই যে আছে দবা চবা এইবোৰ যে বজাই আছে সেয়া হৈছে পূজাভাগৰ শেষৰটো অংশ সেইফালে হোমো অলপ নুমাইছে এয়া আমাক এতিয়া হোমৰ পৰা তৈয়াৰী ফুট যিবোৰ থাকে যিটো ক'লা ফুট সেইটো দিব আৰু এইডোখৰ হৈছে মোৰ আটাইতকৈ ভাল লগা দৃশ্য কাৰণ ইয়াত আমাৰ লগতে গোটেই গাঁওখন এনেকুৱাকৈ মানে তেখেতসকলে কষ্ট কৰিছে মানে আমি মানে বুজিয়ে নাপাম মানে যিজনে কৰি আছে যিজন মেইন মই কৈছোঁ ন গৃহস্থ সেইজনে চাওক সেইজনে হৈছে গৃহস্থ যোনে তলত বহি পেলাই ধুনীয়াকৈ পূজাভাগ কৰি আছে আৰু আমি উপভোগ কৰিছোঁ ইমানেই ধুনীয়াকৈ পূজাভাগ কৰিছে যে আমিতোতো সৰু ল'ৰা ছোৱালী কিন্তু ডাঙৰেও বুজি নাপাব ইমানেই ধুনীয়াকৈ কথাবোৰ কয় মানে ইয়াত চব এই দৃশ্যটোত মই এতিয়া ভইচ অভাৰ কৰি আছোঁ কিন্তু আটাইতকৈ গোটেই গাঁওখনে এইবোৰ বজাওঁতে মেলোঁতে চবে হাত তালি দিছে বহুত কষ্ট কৰিছে